हेलो स्टूडेंट আজি লৈ আহিছোঁ তোমাৰ ক্লাস 10 দ্বিতীয় চ্যাপ্টার জিকিৰৰ ৰচক হল আজান ফকিৰ। এটো পৰীক্ষাত ইম্পৰ্টেন্ট আহে যে জিকিৰৰ ৰচক কোন আজান ফকিৰ। তো কোশ্চেন বিলাক চাম এতিয়া। কোশ্চেন বিলাক তোমাৰ জিকিৰৰ ৰচক কোন, তো জিকিৰৰ ৰচক কোন এটো এনসারই মই কলো অলপ আগতে যে জিকিৰৰ ৰচক কোন আজান ফকিৰ। তাৰ পিছত আছে কোনবোৰ গীতৰ সৈতে গীতৰ সুৰৰ সাদৃশ্য আছে। তো এইবিলাক এনসার দি দিম পিছত। তো কিমানখিনি ইম্পৰ্টেন্ট কোশ্চেন হয় এইবিলাক আমি আজি দিম। ইম্পৰ্টেন্ট তলৰ শব্দবোৰৰ অৰ্থ লিখা। এই অৰ্থবিলাক 1 2 3 4 5 পাঁচটা আছে। পাঁচটাৰ বাহিৰেও আৰু পঢ়িব লাগিব কাৰণ এইবিলাক ইম্পৰ্টেন্ট হয়। এইবিলাক ৰহম মানে হল তোমাৰ দয়া, আৰু বান্দা মানে বৃত্ত, এইবিলাক আহে। এইবিলাক বহুত ইম্পৰ্টেন্ট। আৰু তোমাৰ ইফালেও আছে, ইফালে আসমান মানে আকাশ, এটো বহুত ইম্পৰ্টেন্ট। ৰসুল মানে কি দেৱদূত বা আল্লাহৰ দূত, এটো কমাৰ ইফালে পঢ়িলেই হৈ যাব। এটো বহুত ইম্পৰ্টেন্ট হয় তোমাৰ HSLCৰ কাৰণে এইবিলি আহিব। আৰু তোমাৰ আজান ফকিৰ আছিল ইছলাম ধৰ্মৰ এক প্ৰচাৰক। আৰু ইফালে তোমাৰ ইম্পৰ্টেন্ট কোশ্চেন আছে যে আজান ফকিৰৰ আসল নামটো কি। এটো বহুত ইম্পৰ্টেন্ট হয়। আজান ফকিৰৰ আসল নামটো আছিল হযরত শাহ মিলন। এটো ভেৰি ইম্পৰ্টেন্ট। এটো তোমালোকে ভালকৈ চাবা। আজান ফকিৰৰ আসল নাম আছিল হযরত শাহ মিলন। আৰু এটা ইম্পৰ্টেন্ট কোশ্চেন আছে যে আজান ফকিৰক কিহৰ বাবে তোমাৰ আজান ফকিৰ বুলি কৈছিল। কাৰণ তেওঁ অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানক শিকাইছিল। তাৰ বাবে তেওঁক আজান ফকিৰ বুলি কোৱা হৈছিল। যে ইয়াতে আছে, তোমালোকে ভালকৈ চাই ল'ব। এটো ইম্পৰ্টেন্ট হয়, বহুত ইম্পৰ্টেন্ট হয় 1 মাৰ্কৰ কাৰণে। আৰু এই চ্যাপ্টাৰৰ পৰা বেছিভাগ 1 মাৰ্কৰ কোশ্চেনে বেছি আহে। আৰু তোমাৰ 4 মাৰ্কৰ 1 2 3টা আছে। 3টা আছে তোমাৰ 3টাৰ ভিতৰত এটা একদম গ্যাৰান্টি আহিবই। তোমালোকে এইবিলাক ভালকৈ পঢ়িবা। এটো ভেৰি ইম্পৰ্টেন্ট হয়। এই 3টাৰ ভিতৰত এটা তোমাৰ সন্মুখত পৰীক্ষা যে আছে, এটা একদম গ্যাৰান্টি 100% গ্যাৰান্টি। এইবিলাক এই 3টাৰ ভিতৰত এটা আহিবই। 4 মাৰ্কৰ হয়, 4 মাৰ্কৰ আহিবই। এই চ্যাপ্টাৰৰ পৰা আৰু নালাগে, এই 3টাৰ পৰা এটা পঢ়িবা। আৰু যদি এইবিলাকৰ এনসার লাগে তো এনসার PDF কৰি দি দিম, তোমালোকে কমেন্ট কৰা।